ইয়াৰ দ্বাৰা মানে এটা বস্তু আমি অসমবাসী ৰাইজক আৰু লগতে প্ৰশাসনক জনাই দিব বিচাৰিম যে এই বাৰসমূহ যে আপোনালোকে যিটো এক্সাইজ ডিপাৰ্টমেণ্ট বা যিটো আবকাৰী বিভাগ তাৰ পৰা যিটো আপোনাৰ নিৰ্দেশনা আছে, নিৰ্দেশনা অনুসৰি তেওঁলোকে 12:30 বজালৈকে খোলা ৰাখিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে কালি যিটো আমাৰ প্ৰমাণ হৈ গ'লগৈ মানে পৰহিৰ দিনাখন যে 3টা বজাত তেওঁলোকে পে'মেণ্ট কৰিছে, পে'মেণ্ট কৰাৰ প্ৰমাণসহ যেতিয়া ওলাইছে তাৰ পৰা মানে এইটো আমি জানিব পাৰিছোঁ যে একজোৰ নামৰ এই বাৰখন 3টা বজালৈকে খোলা ৰাখিছে আৰু তাৰ পাছতো কিজানি খোলা আছিলে। আৰু এইটো আজিৰ কথা নহয়, এইটো আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ। আমি ইয়াতে বুজিব বিচাৰিম এটা কথা যে আবকাৰী বিভাগৰ লগত তেওঁলোকৰ কি গোপন বুজাবুজি আছে, যাৰ বিনিময়ত তেওঁলোকে 12:30 বজাৰ যিটো সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাক উলংঘা কৰি তেওঁলোকে 3-4 বজালৈকে খোলা ৰাখিছে। অকল একজোৰো বুলিয়ে নহয়, এনেকুৱা আৰু বহুকেইখন বাৰৰ কথা আমি গম পাই আছোঁ য'ত মানে নানানটা অনৈতিক কাৰ্যকলাপ চলি থাকে। নাৰী দেহৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি আৰু যিখিনি সামাজিক ব্যৱস্থাপনাৰ অন্তৰালত তেওঁলোকৰ চৰা মানে NOC এখন তেওঁলোকে লাভ কৰে, সেই গোটেই NOCক তেওঁলোকে নস্যাৎ কৰি পেলাই তেওঁলোকে নিজৰ মহিমাদালত কেনেকৈ চলাব পাৰিছে এইটো আমি বুজিবলৈ পৰা নাই। গতিকে আমি ইয়াতে মানে এটা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে পুলিচ থকাৰ পিছত পুলিচে কি ধৰণে মানে এই মানে গোটেই ব্যৱস্থাপনাটো চলাই আছে বা আমাৰ যিখন আবকাৰী বিভাগ আছে বা আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে নিজৰ সন্মুখত এইবিলাক কেনেকৈ হ'বলৈ দিব পাৰিছে, তেওঁলোকে এইবিলাক গৈ ধৰাকৈ কিয় নাই, কেতিয়া মানে তেওঁলোকে ধৰিব যেতিয়া আমাৰ এই উঠি অহা মানে যুৱক যুৱতীসকল সম্ভাৱনাপূৰ্ণ যিবিলাক এইবাৰ যুৱক যুৱতী আমাৰ মৰি মৰি গৈ আছেগৈ। প্ৰতিদিনে আমি খবৰ শুনিবলৈ পাই আছোঁ যে বাৰৰ পৰা ওলাই গৈ পেলাই তেওঁলোকে ঘূৰি ফুৰোঁতে এক্সিডেণ্ট হৈছে, তেনেকৈ ঢুকাবলগীয়া হৈছে। এনেকৈ যদি আমি অসমীয়াখিনিক হেৰুৱাই গৈ থাকোঁ এই মাদক দ্ৰব্যৰ প্ৰৱণতাৰ কাৰণে, তেতিয়াহ'লে অসমখনত আমি অসমীয়াখিনি বাচি থাকিমগৈনে? গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি আমি বীৰ লাচিত সেনা কামৰূপ মহানগৰ জিলা সমিতিয়ে অতি শীঘ্ৰে এটা ব্যৱস্থাপনা গ্ৰহণ কৰিম বুলি আমি সদৰি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ। যদি অতি সোনকালে এক্সাইজ ডিপাৰ্টমেণ্ট বা আবকাৰী বিভাগে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে এই বাৰসমূহ যাতে তেওঁলোকৰ নিয়মাৱলী মতে নচলায়, 12:30 বজাৰ ভিতৰত বন্ধ নকৰায়, তেতিয়াহ'লে তাৰ ব্যৱস্থাপনা বীৰ লাচিত সেনা অসমে নিজাকৈ ল'ব। আৰু ইয়াৰ বাবে জগৰীয়া আমাক কৰিলে নহ'ব, প্ৰশাসন ইয়াৰ বাবে নিজে জগৰীয়া হ'ব। আৰু ইয়াৰ লগতে আমি এইটো দাবী হিচাপে জনাব বিচাৰোঁ যে একজোৰো বাৰ যিখন মানে প্ৰমাণসহ পোৱা গৈছে যে তেওঁলোকে 12:30 বজাৰ পিছতো অপাৰেশ্যনেল হৈ আছিলে, তেওঁলোকে চলাই আছিলে। গতিকে এই একজোৰো বাৰৰ যিখিনি মানে লাইচেঞ্চ হওক বা যিখিনি তেওঁলোকৰ বাবে অনুমোদন থকা নথি পত্ৰ হওক, গোটেইখিনি এই আগন্তুক 24 ঘণ্টাৰ ভিতৰত কেঞ্চেল হ'ব লাগিব, এইখিনি কৰ্তন হ'ব লাগিব। আৰু যদিহে সেইটো নকৰে তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে এই অভিযান আৰম্ভ কৰিব একজোৰ বাৰৰ পৰা। গতিকে প্ৰশাসনে এইখিনি বস্তু যাই লোৱাটো বুজি লোৱাটো আমাৰ ফালৰ পৰা এটা দাবী হিচাপে আমি উত্থাপন কৰিছোঁ। আমি ইয়াৰ দ্বাৰা মানে এটা বস্তু আমি অসমবাসী ৰাইজক আৰু লগতে প্ৰশাসনক জনাই দিব বিচাৰিম যে এই বাৰসমূহ যে আপোনালোকে যিটো এক্সাইজ ডিপাৰ্টমেণ্ট বা যিটো আবকাৰী বিভাগ তাৰ পৰা যিটো আপোনাৰ নিৰ্দেশনা আছে, নিৰ্দেশনা অনুসৰি তেওঁলোকে 12:30 বজালৈকে খোলা ৰাখিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে কালি যিটো আমাৰ প্ৰমাণ হৈ গ'লগৈ মানে পৰহিৰ দিনাখন যে 3টা বজাত তেওঁলোকে পে'মেণ্ট কৰিছে, পে'মেণ্ট কৰাৰ প্ৰমাণসহ যেতিয়া ওলাইছে তাৰ পৰা মানে এইটো আমি জানিব পাৰিছোঁ যে একজোৰ নামৰ এই বাৰখন 3টা বজালৈকে খোলা ৰাখিছে আৰু তাৰ পাছতো কিজানি খোলা আছিলে। আৰু এইটো আজিৰ কথা নহয়, এইটো আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ। আমি ইয়াতে বুজিব বিচাৰিম এটা কথা যে আবকাৰী বিভাগৰ লগত তেওঁলোকৰ কি গোপন বুজাবুজি আছে, যাৰ বিনিময়ত তেওঁলোকে 12:30 বজাৰ যিটো সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাক উলংঘা কৰি তেওঁলোকে 3-4 বজালৈকে খোলা ৰাখিছে। অকল একজোৰো বুলিয়ে নহয়, এনেকুৱা আৰু বহুকেইখন বাৰৰ কথা আমি গম পাই আছোঁ য'ত মানে নানানটা অনৈতিক কাৰ্যকলাপ চলি থাকে। নাৰী দেহৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি আৰু যিখিনি সামাজিক ব্যৱস্থাপনাৰ অন্তৰালত তেওঁলোকৰ চৰা মানে NOC এখন তেওঁলোকে লাভ কৰে, সেই গোটেই NOCক তেওঁলোকে নস্যাৎ কৰি পেলাই তেওঁলোকে নিজৰ মহিমাদালত কেনেকৈ চলাব পাৰিছে এইটো আমি বুজিবলৈ পৰা নাই। গতিকে আমি ইয়াতে মানে এটা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে পুলিচ থকাৰ পিছত পুলিচে কি ধৰণে মানে এই মানে গোটেই ব্যৱস্থাপনাটো চলাই আছে বা আমাৰ যিখন আবকাৰী বিভাগ আছে বা আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে নিজৰ সন্মুখত এইবিলাক কেনেকৈ হ'বলৈ দিব পাৰিছে, তেওঁলোকে এইবিলাক গৈ ধৰাকৈ কিয় নাই, কেতিয়া মানে তেওঁলোকে ধৰিব যেতিয়া আমাৰ এই উঠি অহা মানে যুৱক যুৱতীসকল সম্ভাৱনাপূৰ্ণ যিবিলাক এইবাৰ যুৱক যুৱতী আমাৰ মৰি মৰি গৈ আছেগৈ। প্ৰতিদিনে আমি খবৰ শুনিবলৈ পাই আছোঁ যে বাৰৰ পৰা ওলাই গৈ পেলাই তেওঁলোকে ঘূৰি ফুৰোঁতে এক্সিডেণ্ট হৈছে, তেনেকৈ ঢুকাবলগীয়া হৈছে। এনেকৈ যদি আমি অসমীয়াখিনিক হেৰুৱাই গৈ থাকোঁ এই মাদক দ্ৰব্যৰ প্ৰৱণতাৰ কাৰণে, তেতিয়াহ'লে অসমখনত আমি অসমীয়াখিনি বাচি থাকিমগৈনে? গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি আমি বীৰ লাচিত সেনা কামৰূপ মহানগৰ জিলা সমিতিয়ে অতি শীঘ্ৰে এটা ব্যৱস্থাপনা গ্ৰহণ কৰিম বুলি আমি সদৰি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ। যদি অতি সোনকালে এক্সাইজ ডিপাৰ্টমেণ্ট বা আবকাৰী বিভাগে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে এই বাৰসমূহ যাতে তেওঁলোকৰ নিয়মাৱলী মতে নচলায়, 12:30 বজাৰ ভিতৰত বন্ধ নকৰায়, তেতিয়াহ'লে তাৰ ব্যৱস্থাপনা বীৰ লাচিত সেনা অসমে নিজাকৈ ল'ব। আৰু ইয়াৰ বাবে জগৰীয়া আমাক কৰিলে নহ'ব, প্ৰশাসন ইয়াৰ বাবে নিজে জগৰীয়া হ'ব।
আৰু ইয়াৰ লগতে আমি এইটো দাবী হিচাপে জনাব বিচাৰোঁ যে একযোৰো বাৰ যিখন মানে প্ৰমাণসহ পোৱা গৈছে যে তেওঁলোকে 12:30 বজাৰ পিছতো অপাৰেশ্যনেল হৈ আছিলে, তেওঁলোকে চলাই আছিলে। গতিকে এই একযোৰো বাৰৰ যিখিনি মানে লাইচেঞ্চ হওক বা যিখিনি তেওঁলোকৰ বাবে অনুমোদন থকা নথিপত্ৰ হওক, গোটেইখিনি এই আগন্তুক 24 ঘণ্টাৰ ভিতৰত কেঞ্চেল হ'ব লাগিব, এইখিনি কৰ্তন হ'ব লাগিব। আৰু যদিহে সেইটো নকৰে তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে এই অভিযান আৰম্ভ কৰিব একযোৰ বাৰৰ পৰা। গতিকে প্ৰশাসনে এইখিনি বস্তু যাই লোৱাটো, বুজি লোৱাটো আমাৰ ফালৰ পৰা এটা দাবী হিচাপে আমি উত্থাপন কৰিছোঁ। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768, 9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.